সো এই ভিডিওটোত আমি আলোচনা কৰিম মিছাইল মানৱৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক 1 নম্বৰৰ প্ৰথম প্ৰশ্নটোত দিছে যে মিছাইল মানৱ নামেৰে কাক জনা যায়। সো উত্তৰটো আমি লিখিম যে মিছাইল মানৱ নামেৰে আব্দুল কালামক জনা যায়। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি। সো উত্তৰটো আমি লিখিম যে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী উপগ্ৰহ। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল। সো মানে তেওঁৰ মৃত্যু ক'ত হৈছিল। সো উত্তৰটো আমি লিখিম যে আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙত ত্যাগ কৰিছিল। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে তেখেতৰ মতে শিশুৰ বাবে 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। মানে তেওঁ ক'ব বিচাৰিছে যে পিতৃ মাতৃ আৰু স্কুলৰ টিচাৰসকলে হৈছে আদৰ্শৰ নায়ক শিশুসকলৰ বাবে। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটোত আমাক দিছে যে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ প্ৰতিশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল। সো উত্তৰটো আমি লিখিম যে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ প্ৰতিশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰ APJ আব্দুল কালামে কণমানিহঁতক কৈছিল। সো মানে সৰু ল'ৰা ছোৱালীখিনিক আব্দুল কালামে এই কথাষাৰ কৈছিলে। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে তেখেত কি বিষয়ত অনুৰাগী আছিল। সো ইয়াৰ উত্তৰটো আমি লিখিম যে তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে আব্দুল কালামৰ স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। সো ইয়াৰ উত্তৰটো আমি লিখিম যে আব্দুল কালামৰ স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল। সো ইয়াৰ উত্তৰটো আমি লিখিম যে মনে প্ৰাণে ভাৰতক তেখেতে সকলো বিষয়তে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে শব্দৰ লগত অৰ্থ মিলোৱা। সো শব্দ আৰু অৰ্থ দিয়া আছে। সো ফাৰ্ষ্টটো আমাক মিলাই দিছে উৎক্ষেপণটো মানে হৈছে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠিওৱা। সো তাৰপিছত আমাক দিছে প্ৰজ্বলিতটো আমি মিলাম বৰকৈ জ্বলা জুই। তাৰপিছত আভ্যন্তৰীণ দিছে আভ্যন্তৰীণটো আমি ভিতৰুৱাৰ লগত মিলাম। তাৰপিছত দিছে বিচক্ষণটো আমি মিলাম পাৰ্গত বা উত্তমৰ লগত। তাৰপিছত আমাক দিছে অদম্যটো একেবাৰে ওপৰটোৰ লগত মিলাম যাক দমাব বা বশ কৰিব নোৱাৰি। সো তাৰপিছত আমাক দিছে দিগন্ত মানে হৈছে দিগবলৈ বা আকাশৰ সীমা। তাৰপিছত দিছে ভূষণ মানে হৈছে অলংকাৰ। তাৰপিছত একেবাৰে লাষ্টত দিছে নিৰীক্ষণ মানে হৈছে দূৰৰ পৰা ভালকৈ চোৱা। সো এইকেইটা হৈ গ'ল মিলোৱাখিনি। সো এইখিনি আছিলে 3 নম্বৰখিনি। তাৰপিছত খ ভাষা অধ্যয়নত আমাক 4 নম্বৰখিনিত দিছিলে। সো এইখিনি আমাৰ লিখিবলৈ থাকি গ'ল যে নট্যবিধি সত্ৰবিধি কি কাৰণত হৈছে। এই তোমালোকে ওপৰখিনি যদি পঢ়া তেতিয়া তোমালোকে 4 নম্বৰখিনি কৰিব পাৰিবা। সো ইয়াৰ পিছত আমাৰ 5 নম্বৰখিনিত দিছে যে নট্যবিধি নিয়ম খটুৱাই খালী ঠাইত মনীয়া ন আৰু দন্তীয়া নৰে পূৰণ কৰা। সো ইয়াত তোমালোকে ৰ পিছফালে যেতিয়া ন হয় সেইটো সদায় মনীয়া ন হ'ব, এইটো মনত থবা। সো এইকেইটা ৰুলকেইটা আমাৰ ওপৰতে লিখা আছিলে সেই বক্সটোত। সো এইকেইটাৰ পৰা তোমালোকে চাই কেনে লিখিবা ধনটো দন্তীয়া ন হ'ব, তীৰ্ণটো ৰিকাৰ তলত থকাৰ কাৰণে মনীয়া ন হ'ল, সেনেকৈ বৰ্জনটো একো নাই কাৰণে সেইটো দন্তীয়া ন হ'ল। তাৰপিছত শ্ৰৱণটো মনীয়া ন, কৃপণটো মনীয়া ন, সেনেকৈ তোমালোকে এইকেইটা চাই কেনে লিখি ল'বা। সো ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা, মানে বিপৰীত শব্দৰ অৰ্থ লিখিব দিছে। সো প্ৰথমতে আমাক দিছে জাগ্ৰত। সো জাগ্ৰতৰ বিপৰীত হ'ব সুপ্ত। তাৰপিছত দিছে সফলতাৰ বিপৰীত হয় বিফলতা। তাৰপিছত দিছে কৃত্ৰিমটো আমি বিপৰীত লিখিম অকৃত্ৰিম। তাৰপিছত উৎসাহ দিছে, উৎসাহটো আমি লিখিম নিৰুৎসাহ। তাৰপিছত সুপ্ত দিছে, সুপ্তৰ বিপৰীতটো হৈছে জাগ্ৰত। তাৰপিছত অক্ষম দিছে, অক্ষমৰ বিপৰীতটো হৈছে সক্ষম। সো এইকেইটা আছিলে বিপৰীত শব্দৰ অৰ্থ। সো ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে বাক্য ৰচনা কৰা। প্ৰথমটো আমাক কৈছে মনে প্ৰাণে। সো এইটো আমি বাক্য ৰচনা কৰিলোঁ যে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো মনে প্ৰাণে বিচাৰিছিল। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে শয়নে সপোনে। সো বাক্য ৰচনাটো আমি কৰিলোঁ যে ৰামে শয়নে সপোনে এজন ভাল গায়ক হ'ব বিচাৰিছে। তাৰপিছত আমাক দিছে আকাশী পথ। সো আমি ইয়াৰ বাক্য ৰচনা কৰিলোঁ যে উৰাজাহাজবোৰ আকাশী পথেৰে চলাচল কৰে।
চ' তাৰপিছত আমাক দিছে আদম্য ইচ্ছা। চ' বাক্য ৰচনাটো আমি লিখিলোঁ যে ৰাম এজন ভাল খেলুৱৈ হোৱাটো আদম্য ইচ্ছা আছে। চ' ইয়াৰ পিছত আমাক দিছে বিনিময়। চ' আমি বাক্য ৰচনা কৰিলোঁ যে বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰাক বিনিময় প্ৰথা বোলে। চ' আগৰ দিনত যোনটো বিনিময় প্ৰথা আছিলে সেইটোৱে আমি বিনিময় প্ৰথা বুলি বাক্য ৰচনা কৰি দিলোঁ। ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে যে উদাহৰণত দিয়াৰ দৰে নতুনকৈ এটা শব্দ বনাব কৈছে আৰু শব্দটো অভিধানত চাই অৰ্থটো লিখিব কৈছে। চ' প্ৰথমতে এটা উদাহৰণ আমাক দিয়া আছে প্ৰযোগ চেষ্টা। চ' এই দুটা আমি যোগ কৰি দিলে হৈ যায় প্ৰচেষ্টা। সেনেকৈ আমাক প্ৰযোগ ক্ষেপণ দিছে, আমি যদি যোগ কৰি দিওঁ প্ৰক্ষেপণ পাম। তাৰপিছত প্ৰযোগ জ্বলিত দিছে, আমি এইটো মিলাই দিলে প্ৰজ্বলিত পাম। সেনেকৈ বাকীকেইটা কৰিবা চাই কিনে ইয়াৰ পৰা। আৰু ইয়াত তোমালোকে অৰ্থখিনি তোমালোকে ডিক্সনেৰীৰ পৰা চাই কিনে যদি লিখোঁ বুলি ভাবা, যেনেকৈ প্ৰচেষ্টাৰ অৰ্থটো কি হয়, চ' সেই অৰ্থটো তোমালোকে ডিক্সনেৰীৰ পৰা চাই কিনে লিখি দিব পাৰা। চ' ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে 9 নম্বৰটো একেবাৰে লাষ্ট কুৱেশ্যন হয়। 9 নম্বৰটোত কৈছে যে আব্দুল কালামৰ মতে পিতৃ মাতৃ আৰু শিক্ষকসকল আদৰ্শ নায়ক। তোমালোকৰ আদৰ্শ নায়ক কোন? চ' আব্দুল কালামৰ মতে হৈছে তেওঁলোকৰ মাক বাপেক আৰু শিক্ষকসকলে হৈছে তেওঁলোকৰ বাবে আদৰ্শ নায়ক। চ' তোমালোকক কি সুধিছে? চ' আমাৰো একেই হ'ব। চ' বাক্য ৰচনা আমি মানে আনচাৰটোত লিখি দিলোঁ যে মোৰ আদৰ্শ নায়ক হ'ল মোৰ মা দেউতা আৰু শিক্ষা গুৰুসকল। চ' আমাৰো একেটাই হ'ব যিহেতু আব্দুল কালামৰো মাক দেউতাক হয়। চ' এইকেইটা আছিলে কুৱেশ্যন আনচাৰখিনি।